मोरापुन पावर्ड बाय रूपमंत्र आयुर्वेदिक फेस क्रीम। ये कोई कॉस्मेटिक नहीं, आयुर्वेदिक औषधि है। सहयोग কৰিছে अमूल द टेस्ट ऑफ इंडिया, हेमपुष्पा कैंडिड डस्टिंग पाउडर, फ्यूचरा कुकवेयर, पियर सोप। देखाओ कि यंग হৈৰ কি यंग। তাৰ মানে কথাটো আপুনি আগতে জানে? বহুত দিনৰে পৰা। কোনে কৈছে আপোনাক? মই প্ৰথম ৰাণীৰ মুখতে শুনিছিলো। তেতিয়াহ'লে মোক কোৱা নাই কিয়? এনেকুৱা কথা এটা সুধিবলৈ বেয়াও লাগে দিয়াচোন। অৱশ্যে মই তাইক বুজাইছো আৰু জীৱনক দেউতা বুলি নকবলৈও কৈছো। কিন্তু মই দেখোন আজিলৈকে শুনাই নাই। পঢ়া শুনাত লাগি থকাৰ কাৰণে তুমি বহুত দিনৰে পৰা ৰাণীৰ লগত লাগিবলৈ সময় পোৱা নাই। সেইকাৰণে হয়তো তুমি এইবিলাক কথা মন কৰা নাই। কন্দা কথাখন নকৰিবাচোন, মই আছো নহয়। ৰাণীৰ কথা ভাবিহে আচৰিত হৈছো। হঠাতে তাই মনত এনেকুৱাবিলাক। रानी কি হল? নামাতিব ও কিয়? ঠিক আছে, মোৰ লগত চকলেট এটা আছে। তুমি এতিয়া মোক নামাতাই যেতিয়া মোৰ জেপতে থাকো। ৰাস্তাত যদি সুকন্যা বা আন কোনোবাক লগ পাওঁ দি দিম। কন্যাক নিদিবা। কিয়? কালি মেমে তাইক গালি পাৰিছে হোমৱৰ্ক নকৰাৰ কাৰণে। আৰু তুমি? মইতো সদায় হোমৱৰ্ক কৰোঁ। কালি জানা মেমে মোক 9 মাৰ্কছ দিছে। বা এইজনী দেখোন মোৰ মৰমৰ ছোৱালী। দিয়া কি? চকলেট। এই আলুৱা। ৰাণী আহা মাজনী, স্কুল যাবৰ হ'ল নহয়। দোকানত যোৱা সময়ত মোৰ ৰাণী স্কুলত থৈ আহি। তুমি আজি দোকানলৈ যাব নালাগে। কিয়? অদিতি পৰীক্ষা পালেহি নহয়। এতিয়া যদি তাই ঘৰৰ কাম কৰি থাকে তাই পঢ়িবলৈ সময় নাপাব। সেইকাৰণে মই ভাবিছো আমাৰ দুজনৰ মাজৰ কোনোবা এজন ঘৰত থাকিব। আজি মোৰ কলেজ আছে, সেইকাৰণে মই যাওঁ, তুমিয়ে ঘৰত থাকা। ঠিক আছে। ৰাণী আহ। যোৱা। আজি ৰাতিটোৰ বাবে তই আকৌ ভয় কৰিব নোৱাৰনে? বহুত মন গৈছে তোক এবাৰ আলফুলে খাবতি ল'বলৈ। জীৱনে বাৰু সেইদিনা তাক তেনেকৈ কোৱাৰ বাবে উদক তুলিবৰ বাবে এইবোৰ কৰি আছে নেকি? নাই, অদিতিক মই তেনেকে ক'ব নালাগিছিল। মইতো ৰাণীক বচোৱাৰ বাবেহে তেনেকে কৈছিলো। কিন্তু তাকে যদি অদিতি ওলোটাকৈ ভাবে। কিন্তু তেতিয়াতো মই জনা নাছিলো ৰাণীক যে তাই এইটো কথাকে সুধিছে। মই জীৱনৰ সৈতে এই বিষয়ে কথা পাতিব লাগিব। কি হ'ল অদিতি, কিবা প্ৰয়োজন হৈছে নেকি? নাই। তেনেহ'লে পঢ়া শুনাত লাগা। আজি তুমি ঘৰৰ কামো কৰিব নালাগে। ঘৰৰ কাম কৰিবৰ কাৰণে মই জীৱনক ঘৰতে থাকিবলৈ কৈছো। মই যাওঁ আৰু মই ৰান্ধি বাঢ়ি টেবুলতে থৈ দিছো, এটা সময় উলিয়াই খাই ল'বা। যাওঁ দিয়া। ৰাণীক তই এইবোৰ কথা শিকাই কি প্ৰমাণ কৰিব বিচাৰিছ? তই এইবোৰ ভুল বুজিছ। ভুল শুধৰ বিচাৰ মই কৰিম। তই মাত্ৰ মই কি সুধিছো তাৰ উত্তৰ দে। সেইখিনি সময়ত মই তেনেকুৱা এটা উত্তৰ দিব নালাগিছিল। মোৰ ভুল হৈ গ'ল। নাই, ভুল তোৰ হোৱা নাই। ভুল আচলতে মোৰ হৈছে। তোৰ মনত তেনেকুৱা এটা ইণ্টেনশ্যন থকা বুলি গম পোৱা হ'লে মই কেতিয়াও তোৰ পৰা ইমানখিনি সহায় নললোহেঁতেন। মানে তই কি ক'ব বিচাৰিছ? মই একো বুজি পোৱা নাই। সেইদিনা তই যিটো ভুল কৰিব বিচাৰিছিলি এইটো তই নুবুজাকৈ কৰিব বিচাৰিছিলি নে? সেইটো ইচ্ছাকৃতভাৱে ঘটিব খোজা ঘটনা নাছিল। সেইটো সময়ত মই তেনেকুৱা কিয় কৰিছিলো মই নিজে নাজানিলো। সেইবোৰ কথা নুলিয়াবি। উলিয়াবই লাগিব, কাৰণ ঘৰখনত বৰ্তমান যিবোৰ কথা হৈ আছে সেইবোৰ কথা এই ঘটনাটোৰ লগতে জড়িত হৈ আছে। সেই ঘটনাটো ঘটিব নিদিয়াকৈ তই ৰাণীক দেউতা বুলি মাতিবলৈ শিকাইছ। তই তেনেকৈ ভাবিব পাৰিলি?
পৰিস্থিতিয়ে মানুহক বহুতো নভবা কথা ভাবিবলৈ বাধ্য কৰায়। মই ৰাণীক দেউতা বুলি মাতিবলৈ শিকোৱা নাই, বৰঞ্চ বাৰে বাৰে বাধা দি আহিছো। বাধা দিছ নে উচতৰি নিছ সেয়া মই নিজ চকুৰে দেখিছো। কিয় এইবোৰ কৰি আছ কচোন? কিয় মোক কষ্ট দি আছ? তইতো আগতে এনেকুৱা নাছিলি। কিয় ইমান স্বাৰ্থপৰ হৈ পৰিছ জীৱন? স্বাৰ্থপৰ? স্বাৰ্থপৰ। তোৰ স্বাৰ্থপৰ নোহোৱা বাবে যেনে এইবোৰ কৰি থকা নাই। ভালদৰে মাত বোল নকৰ, ভাল ব্যৱহাৰ নকৰ। এইবোৰ কি স্বাৰ্থ নহয়? স্বাৰ্থপৰ? মই স্বাৰ্থপৰ? জীৱনত আটাইতকৈ বেছি বেয়া পোৱা শব্দটোৱে হৈছে এইটো। আজি 5টা বছৰে মই তোৰ লগত আছো। তই কি ভাবিছ মোৰ গাঁৱলৈ মনত নপৰে? কেতিয়াবা দেউতাৰ কথা মনত পৰিলে গোটেই ৰাতি টোপনি নাহে। তথাপি মই তোক কেতিয়াবা কৈছো গাঁৱলৈ যাম বুলি। স্বাৰ্থপূৰণ নোহোৱাৰ বাবে মই সেইবোৰ কৰা নাছিলো। মই সহ্য কৰিব নোৱাৰা কিছুমান কাম তই কৰি থকাৰ বাবেহে মই তোৰ সতে সহজ হ'ব পৰা নাছিলো। তই ক'ব পাৰিবিনে মই এনেকুৱা কি কাম কৰিছো? তই ভালকৈ ভাব, তোৰ হাততে উত্তৰ আছে। তই কি ক'ব বিচাৰিছ? সেই মানুহজন কোন? তই কাৰ কথা কৈছ? যাৰ সতে তোৰ আজিকালি হলি গলি বাঢ়িছে, সেই ভাড়া ঘৰৰ মালিকজন। তই মনদীপ দাৰ কথা কৈছ? কিয় সেই মানুহজনৰ সতে য'তে ত'তে ইমান লগ ধৰি থাক? ইমান লগ ধৰি থাক মানে? সেইদিন সেই মানুহজনৰ এইটো ঘৰলৈ আহিছিল, তাকো মই আৰু মঞ্জু মনে নথকা অৱস্থাত। তেওঁ কিয় আহিছিল তই এবাৰ সুধিছিলি নে? বাধ্যত পৰি মই এদিন তেখেতৰ পৰা টকা ধাৰ ল'ব লগা হৈছিল। সেইদিনা তেওঁ টকাটো উভতাবলৈ আহিছিল। তই মোক নুসুধাকৈ তেওঁৰ পৰা টকা ধাৰ লৈছিলি? তোৰ মই কোনটো অভাৱ পূৰণ নকৰাকৈ আছিলো? কিয় টকা ল'ব লগা হৈছিল সেই মানুহজনৰ পৰা? কিতাপ এখন কিনিবলৈ। তই মোক নকলি কিয়? কৈছিলো তেতিয়া তোৰ হাতত টকা নাছিল। আৰু কাৰোবাৰ ওচৰত টকা বিচাৰি যাম বুলিতো কোৱা নাছিলি। মই তেখেতৰ ওচৰত টকা বিচাৰি যোৱা নাছিলো। কিতাপখন মই দোকানৰ পৰা বাকীত ল'ব বিচাৰিছিলো, কিন্তু দোকানীয়ে বাকীত নিদিওঁ বুলি কোৱাৰ কাৰণে তেখেতে উপযাচি আহি সহায় কৰিছিল। তাৰ পিছতো তই তেওঁৰ লগত কেইবাবাৰো কথা পাতিছ। সেইখিনি মাত্ৰ কোনোবাই কৰা সহায়ৰ বিনিময়ত দেখুওৱা সৌজন্যতাহে আছিল। তাৰ পাছতো মই তাৰ কথা ইমান বেয়াকৈ ভাবিব পাৰিছোনে? তাক সোধাৰ আগতে এবাৰ হ'লেতো মোৰ মনলৈ এইটো আহিব লাগিছিল যে জীৱনে এনেকুৱা কাম কেতিয়াও নকৰে। তোৰ কথাৰ পৰা যি বুজিছো তহঁতৰ মাজত থকা ভুল বুজাবুজিৰ কাৰণেই ঘটনাবোৰ ঘটিছে। বাৰু এতিয়া সেইবোৰ বাদ দে। প্ৰব্লেমবোৰ ছল্ভ হ'ল যেতিয়া এতিয়া আৰু টেনশ্যন লৈ লাভ নাই। কিন্তু আচল প্ৰব্লেমটো এতিয়া দূৰ হোৱা নাই। মানে মই ৰাণীৰ কথাটো কৈছো, মই ভাবিয়ে পোৱা নাই তাইক দেউতাকৰ কথাটো কেনেদৰে কওঁ। তাৰমানে তই দেউতাকৰ কথা তাইক কম বুলি ভাবিছ? তই পাগল হৈছ নেকি? তই তাইক দেউতাকৰ কথা কৈ দিয়াৰ লগে লগে ঘৰখনত কি পৰিস্থিতিৰ সৃষ্টি হ'ব এবাৰ ভাবি চাইছনে? আৰু নোকোৱাৰ বাবে যিবোৰ ঘটনা ঘটি গ'ল আপুনি দেখোন জানেই। সেইবোৰ ৰাণীক কথাবোৰ নোকোৱাৰ বাবে ঘটা নাই। সেইবোৰ ঘটিছে তহঁতৰ মাজত থকা ভুল বুজাবুজিৰ কাৰণে। আৰু তই কি ভাবিছ ৰাণীক দেউতাকৰ কথা কৈ দিয়াৰ লগে লগে তাই চব মানি ল'ব? তাই যদি দেউতাকক লগ কৰিব খোজে তই পাৰিবি দেউতাকক লগ কৰাই দিব? সেইবোৰ সময়ত দেখা যাব। তোৰ ভুল সেইখিনিতেই। তই যিকোনো এটা কাম কৰিবলৈ লোৱাৰ আগতে ভৱিষ্যতৰ কথা চিন্তা নকৰ। শুন, মই তোক ভাল ভাৱেৰে কৈছো, ৰাণীক তই দেউতাকৰ কথা ক'ব নালাগে। নহ'লে তই তাইৰ এটা প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ তই তাইৰ কিমানটা উত্তৰবিহীন প্ৰশ্নৰ সন্মুখীন হ'ব লাগিব ঠিক নাই।